এয়া কঁঠাল আজি কঁঠালৰ ৰেচিপি এটা দিম। এয়া কঁঠাল কাটি আছোঁ, কঁঠালৰ বাকলি গুচাই আছোঁ। দিগদাৰ ন কঁঠাল, কিন্তু কাটিবলৈ বৰ দিগদাৰ দেই। বাকলিটো গুচাবলৈ খাবলৈহে ভাল লাগে, কিন্তু বাকলি গুচাবলৈ বৰ দিগদাৰ। বৰ টান, আকৌ হাতত তেল লগাই থোৱাও থাকে, পিচলি পিচলি যায়। বাকলি গুচাই ল'লোঁ। এতিয়া কঁঠালখিনি প্ৰেছাৰত দি লওঁ। এই সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া এয়া পানী দিলোঁ। পানী অলপমান দিলোঁ, লগতে অকণমান হালধিও দিব লাগে। হালধি অকণমান দি দিলোঁ। অকণমান হালধি দি দিলোঁ। এতিয়া এইখিনি অকণমান সিজাই ল'ব লাগিব। এয়া সিজাই দিলোঁ। এতিয়া দুটামান হুইচেল মৰাৰ পিছত নমাই দিম। আমাৰ এতিয়া এই কঁঠালখিনি সিজোৱাখিনি হৈ গ'ল। এতিয়া উলিয়াই দিওঁ। এতিয়া কঁঠালখিনি উলিয়াই দিওঁ। কিন্তু হালধিটো দিলে সেইটো নহয়, তাৰমানে আঠাটো নালাগে আৰু। উলিয়ালোঁ। এতিয়া কঁঠালৰ মুচিটো বনাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া তেল দিলোঁ, তেলত শুকান জলকীয়া দিলোঁ, আদা নহৰু পিঁয়াজৰ পেষ্ট কৰি লৈছোঁ, সেইখিনি ঢালি দিলোঁ। ঢালি দিলোঁ যোৱাৰ পিছত কঁঠালখিনি সিজাই থোৱা আছে, এইখিনি দি দিম। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া হালধি দিছোঁ। হালধি দিছোঁ, গোটেই জিৰা, মিট মছলা, গোটেই মুঠতে মাংস নিচিনাকৈ বনায় আৰু। ভালকৈ ভাজি ল'ব লাগিব। আদা নহৰু পিঁয়াজ গোটেইখিনি পেষ্ট কৰি দি দিছোঁ। তাৰ লগত দিলোঁ জিৰা, হালধি। জুইটো অকণ কমাই লৈছোঁ, নহ'লে দিয়ে যাব ন, বেছিকৈ মানে জুইটো দি দিলে। অলপ কমাই লৈ ভাজি থাকিব লাগিব। এয়া জিৰা গুড়া দি দিলোঁ। জিৰা গুড়া দিলোঁ ইয়াতে। অকণমান লৰাই দিছোঁ, নহ'লে লাগি যাব পাৰে যে। এতিয়া ইয়াৰ কঁঠালখিনি দি দিলোঁ। তাৰ লগতে অকণমান ৰঙালাও দি দিছোঁ। আমাৰ ঘৰত তাৰমানে আলুটো অকণমান কম চলে, সেইকাৰণে আলুটো সলনি অকণমান ৰঙালাওকে দি দিওঁ আৰু খাবলৈও ভাল লাগিব। আলু দিলেতো আৰুৱে ভাল লাগিব, কিন্তু আমি আলুটো খুব কম খাওঁ তাৰমানে। ভালকৈ এনেকৈ ভাজি ল'ব লাগিব। এয়া মিট মছলা দিলোঁ। দি দিলোঁ। এয়া কাশ্মীৰী মছলা দি দিলোঁ। মানে একদম চিমটো মাংসৰ নিচিনা আৰু। আৰু কিবা কিবি মছলা দিয়ে, কিন্তু আমি এইকেইটাই দিওঁ আৰু বেছিকৈ নিদিওঁ আৰু। তুমি নোৱাৰিবা বাৰু, মই দি আছোঁ খুলি ৰ'বা, অকণমান ৰ'বাচোন, মই ভিডিঅ'টো কৰি লওঁ, দিছোঁ ৰ'বা।
মই গেছটো যাবলৈ দিয়া। দেখিবলৈ একেবাৰে চিকেনৰ নিচিনা হৈছে আৰু নহয়নে? ইমান আৰু হেৰি নকওঁ, অকণমান পানী দিম, তাৰপিছত অকণমান পানী দিছোঁ, অকণমান উতলিব দিম। সিজাইটো লৈছোঁৱেই। অকণমান পানী দি দিলোঁ। পানী দি দিলোঁ। পানী দি এতিয়া ঢাকি দিম আৰু 5 মিনিটৰ পিছত হৈ যাব। এয়া আমাৰ কঁঠালৰ আঞ্জা হৈ গ'ল। এয়া গৰম মছলা দি দিলোঁ। বাই বাই। এতিয়া দুপৰীয়া সময় খাওঁ।